মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই দশম শ্ৰেণীৰ বিষয় গণিত অনুশীলনী 3.4 2 নম্বৰৰ 3, 4, 5 তিনিটা প্ৰশ্নৰ সমাধান কৰিম। 2 নম্বৰ 3টা অংক আছে, বাকীকেইটা আগৰ ভিডিঅ'ত দিয়া হ'ল। আৰু যদি তোমালোকে মোৰ অংকৰ ভিডিঅ'বিলাক ভাল পোৱা তেন্তে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। তেতিয়াহে তোমালোকে ছাবস্ক্ৰাইব কৰিলেহে মই তোমালোকক নতুন নতুন ভিডিঅ' দিবলৈ আগ্ৰহী হ'ম। ইয়াত 3.4 কুৱেশ্যন নম্বৰ 2 3 নম্বৰ অংকটো আছে। দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি হ'ল 9। ষ্টেপ বাই ষ্টেপ যাওক। দুটা অংক বুলি ক'লে এটা এককৰ অংক হ'ব আৰু আনটো দশকৰ অংক হ'ব। গতিকে এইকেইটা আমি ধৰি ল'ব লাগিব। ধৰা হ'ল একক স্থানৰ অংকটো কি ধৰিলোঁ? x ধৰিলোঁ। ধৰা হ'ল দশক স্থানৰ অংকটো y ধৰিলোঁ। এতেকে সংখ্যাটো এইটো উলিয়াব দিছে। এতেকে সংখ্যাটো হ'ব, এইটো দশকৰ আছিলে 10y প্লাছ x হওক। এইটোৱে আমাক ওলাবলৈ দিছে। একমত চৰ্ত মতে এই দুটা সংখ্যাৰ যোগফল x প্লাছ y ইজিকেল টু 9 বুলি কৈছে। সমীকৰণ এইটো 1 নম্বৰ সমীকৰণ ধৰিলোঁ। এইটো আমাৰ এইখিনিলৈকে হৈ গ'ল। 2ৰ ছাত্ৰ হ'ল আকৌ এই সংখ্যাটোৰ 9 গুণ ল'লে। কোন সংখ্যাটো? এইটো সংখ্যাৰ 9 গুণ ল'লে কৈছে। সংখ্যাটোৰ অংক দুটাৰ সাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয়। সংখ্যাটোৰ এই সংখ্যাটো সাল সলনি কৰিলে পোৱা কোন সংখ্যাটো? এই সংখ্যাটো। সংখ্যাটোৰ অংক দুটা সাল সলনি কৰি পোৱা সংখ্যাটোৰ অংক দুটাক সাল সলনি কৰি পোৱা নতুন সংখ্যা। নতুন সংখ্যাটো কি হ'ব? সাল সলনি কৰিলে কি হ'ব? ৱাইটো অকলশৰীয়া যাব, 10টো ইয়াৰ লগত গুচি যাব, 10x হ'ব। এতেকে 2ৰ ছাত্ৰ মতে এই সংখ্যাটো 9 গুণৰ সমান, এই নতুন সংখ্যাটো 2 গুণৰ সমান। এইটো এক ৰৈখিক সমীকৰণটো আমি উলিয়ালোঁ। দ্বিতীয়টো হ'ব 9 গুণ, সংখ্যাটো 9 গুণ বুলি কৈছে। সংখ্যাটো 9 গুণ হ'লে 9 হ'ল। এই সংখ্যাটো 10y প্লাছ x সমান নতুন সংখ্যাটো দুগুণ কৰিছে, y প্লাছ 10x হ'ল। এইটো 90y হ'ল আৰু এইফালে 9x হ'ল। টুৱাইছ y 20x হ'ল। সিফালে লৈ যাওঁ।
সেইফালে লৈ গ'লে আমাৰ সুবিধা হ'ব। ইয়াত আমি 0 কৰি দিওঁ। 20x minus 9x কৰি দিওঁ আৰু প্লাছ 20y minus 90y কৰি দিওঁ। 20 পৰা 9 গ'ল 11x আৰু এইফালে মাইনাছত হ'ব। এইটো ডাঙৰ সংখ্যা, এইটো সৰু সংখ্যা, গতিকে কি হ'ব? 88 x হ'ল। 90 পৰা 2 গ'লে কি হ'ব? ইয়াৰ পৰা বিগ হৈছে, গতিকে ইয়াত কি হ'ব? -3 হ'ব। বা এনেকৈ পাতিব পাৰোঁ 11x minus 88 এইটো y আছিলে, y ইজিকেল টু 0। ইয়াত লঘিষ্ঠ কৰি দিওঁ, যিহেতু 11 ইয়াক ডিভিজিবল যায়, গতিকে x মাইনাছ এইটোৱে হ'ব। এইটো লঘিষ্ঠ কৰি ল'লে আমাৰ কৰিবলৈ সুবিধা। 11 88ক কেইবাৰ যাব? 8 বাৰ যাব, সমান 0। এতিয়া আমি সমীকৰণ ইয়াত 2 পাই গ'লোঁ। এই দুটা ৰৈখিক সমীকৰণ পাই গ'লোঁ। এতিয়া উলিয়াব লাগে। ইয়াত x আছে আৰু 1 নম্বৰ সমীকৰণটো x আছে, গতিকে আমি বিগ কৰি দিওঁ। সমীকৰণ এতিয়া অলপ কথা লিখিব লাগে আৰু সমীকৰণ 1 বিয়োগ 2 কৰি পাওঁ। সমীকৰণ 1ৰ বাওঁফালটো কি আছে? x প্লাছ y বিয়োগ কৰিছোঁ, এই বিয়োগটো ইয়াত আহিলে, কিন্তু এই সংখ্যাটো সল ব্ৰেকেটৰ ভিতৰত যাব, x মাইনাছ 8y। তে সমীকৰণ 1ত আমাৰ কি আছিলে? 9 আছিলে, 9 মাইনাছ 0 হ'ল। তে x প্লাছ y এইটো কি কৰিছে? আমাক আগতে কণ্ডিশ্যন দিয়া আছে অপনয়ন পদ্ধতিৰে কৰিব লাগে, গতিকে অপনয়ন পদ্ধতিৰে কৰি আছোঁ। মাইনাছে মাইনাছে প্লাছ 8y হ'ল, এইফালে 9 x কটাকটি গ'ল, এইটো 9y হ'ল, 9y সমান 9। বা y ইজিকেল টু 9/9। এইটো কটাকটি কৰিলে কি পাম? 1 পাম। y সমান কি পালোঁ? 1 পালোঁ। এতিয়া ইয়াৰ পৰা ইয়ালৈ গুচি যাম। এতিয়া y সমান 1 মানৰ মান সমীকৰণ ক'ত বহাম? এতিয়া 1তে বহাই দিওঁ। 1ত বহুৱাই পাওঁ। তেওঁ 1ৰ সমীকৰণটো কি আছিলে? x প্লাছ y সমান 9 আছিলে, গতিকে x প্লাছ 1 হ'ল, এইফালে 9, x সমান হ'ব 9 মাইনাছ 1। তে xৰ মানটো কি পালোঁ? 8 পালোঁ। এতেকে নিৰ্ণয় সংখ্যাটো হ'ব। মই কৈ আহিছিলোঁ নহয়, এইটো উলিয়াব লাগে, এইটোত পুট কৰি দিব লাগিব। সংখ্যাটো হ'ব, এইটো পাতি ল'ব লাগে। কি আছিলে আমাৰ? 10y প্লাছ x আছিলে, 10y মানটো 1 আছিলে আৰু xৰ মানটো কি পালোঁ? 8 পালোঁ। 10 প্লাছ 8 সমান 18। এইটোৱে উত্তৰ।
এইবাৰ মই অনলি 3.4ৰ 4 নম্বৰ প্ৰশ্নৰ সমাধান কৰি 2 নম্বৰ কুৱেশ্যনৰ সমাধান কৰি এইটো আমাক কি কৈছে অপনয়ন পদ্ধতিৰে উলিয়াবলৈ কৈছে। তো 4 নম্বৰ প্ৰশ্নটোত আছে মিনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল। তো মিনাই কি কৰিলে 2000 টকা উলিয়াবৰ কাৰণে এখন বেংকলৈ গৈছে। তাই ধন ভঁৰালীক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ ক'লে। তাই মানে কাক বুজাইছে? মীনাক ধন ভঁৰালীক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ ক'লে। মীনাই মুঠতে 25খন নোট পালে। বেংকৰ পৰা কেইখন পালে? 25খন নোট পালে। মানে এই 25খন নোটতে আছে 50 টকীয়াও আছে আৰু 100 টকীয়াও আছে। তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখনকে পালে? এতিয়া আমাক কি ল'ব লাগে? নিৰ্দিষ্ট কৰিছোঁ। তেতিয়াহ'লে 50 টকীয়া ধৰি ল'ব লাগিব। ধৰা হ'ল 50 টকীয়া নোটৰ সংখ্যা Xখন ধৰি লওক Xখন ধৰা হ'ল 100 টকীয়া নোটৰ সংখ্যা Yখন। এইটো X ধৰিলোঁ আৰু এইটো কি ধৰিলোঁ? Y ধৰিলোঁ। তো একমত চৰ্তমতেকে এই দুটা যোগ কৰিলে 100 এইটো 50 টকীয়া নোট আৰু 100 টকীয়া নোট দুয়োটা যোগ কৰিলে কেইখন হয়? 25খন হয়। একমত চৰ্তমতে X প্লাছ Y সমান কিমান হয়? 25। গতিকে এইটো সমীকৰণ 1 পালোঁ। দ্বিতীয় চৰ্তমতে দুইৰ চৰ্তমতে $50 50 টকীয়া নোট আৰু 100 টকীয়া নোট। এইটো নোটৰ সংখ্যা দিছিলে 50 পূৰণ কৰি দিলে কি হ'ব? তে এখন 50 টকীয়া নোটত কিমান টকা হ'ব? 50X হ'ব। আৰু এইফালে Yখন নোটৰ লগত যদি 100 পূৰণ কৰিলে এইকেইটা আমাৰ টকা হ'ল 50X আৰু 100X। ইজুকেলটো কি গৈছে? কিমান গৈছিলে বেংকলৈ উলিয়াবলৈ? 2000 টকা। এইটো হৈ গ'ল 2 নম্বৰ সমীকৰণ। 50 X পূৰণ কৰিলে 50খন কিমান টকা আছে? 50 টকীয়া কিমান টকা আছে সেইটো ওলালে। আৰু 100 টকীয়া নোটত কিমান টকা আছে সেইটো ওলালে 100 টকা। এইটো কি হ'ব? Y। 100খন আমি কি ধৰিছিলোঁ? Y 100 টকীয়া নোটৰ সংখ্যা আৰু 50 টকীয়া নোটৰ ধৰিছিলোঁ Xখন। এইটো আমি লঘিষ্ঠ কৰি ল'ব পাৰোঁ। 50 ইয়াক হৰণ যায়। 50 হৰণ গ'লে X হ'ব। 50 100 কেইবাৰ যাব? দুবাৰ যাব। আৰু ইয়াক কেইবাৰ যাব? এইটো 400 হ'ব। গতিকে সমীকৰণটো আমি ৰৈখিক সমীকৰণ দুটা আমি বনাই পেলালোঁ এতিয়া। এইটো আৰু এইটো হ'ল। এতিয়া দেখিলোঁ যে অপনয়ন পদ্ধতিৰে কৰিবলৈ কৈছে আমাক। ইয়াত X আছে, গতিকে ইয়াত 400 আছে, ইয়াত 25 আছে, গতিকে 2ৰ পৰা 1 বিয়োগ কৰিম। এতিয়া সমীকৰণ 2
বিয়োগ 1 কৰি পাওঁ সেই 2ৰ বাওঁফালটো আগতে পুট কৰিব লাগিব x প্লাছ টুৱাইছ y এইটো মাইনাছ কৰিছোঁ এইটো মাইনাছ 1ৰ বাওঁফালটো কি আছে x প্লাছ y ইয়াত প্লাছ দিব লাগিব ব্ৰেকেট দিলোঁ নহয় তে ইয়াৰ সমান কি আছিলে 400 এতিয়া 50 2000 হৰণ কৰিলে কি হ'ব 50 ইয়াক হৰণ কৰিলোঁ 5 4 20 40 হ'ব সেইকাৰণে মুখত কৰিলে এইটো গণ্ডগোলবোৰ গম পাইছা নহয় 40 হ'ব তে 40 বিয়োগ 25 এইটো হ'ল তে ইয়াৰ পৰা আমি কি লিখিম x প্লাছ টুৱাইছ y মাইনাছ x প্লাছ a মাইনাছ a মাইনাছ ক'ত ভুল হয় মই দেখাই দিছোঁ এতিয়া আমি এইটো 50 লঘিষ্ঠ কৰিবলৈ কি হ'লে 400 কাটে দিলোঁ তে মুখত কৰিলোঁ কাটে গতিকে আমি কৰি চালোঁ কি পালোঁ 40 পালোঁ ভাল হৈছে আমাৰ কেনেধৰণৰ ভুল হয় সেইটো আমি বুজিব পাৰিছোঁ তে x কটাকটি গ'ল যদি টুৱাইছ y ইয়াৰ আগত প্লাছ আছে ইয়াত মাইনাছ আছে গতিকে y সমান কি হ'ব 15 এতিয়া y সমান 15 মান 1ত বহাই পাওঁ সমীকৰণ 1ত বহুৱাই পাওঁ সমীকৰণটো আমাৰ কি আছিলে x প্লাছ y সমান 25 আছে তে y মানটো আমি কি পালোঁ 15 10 পালোঁ এতেকে আমাক কি কৰিছে তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন পালে এতেকে তাই মানে কাৰ কথা কাটে এতেকে মিনাই 50 টকীয়া নোট পালে 10খন ফিনিচিংটো ভাল হ'ব লাগে নোট পালে 10খন আৰু মিনাই 100 টকীয়া নোট পালে 15খন এইটোৱে উত্তৰ আছে বৰাবৰ ছাত্ৰ-ছাত্ৰী এবাৰ অনুসৰি 3.4 কুৱেশ্যন নম্বৰ 2 5 নম্বৰ অংকটো সমাধান কৰিম এইটো সমাধানটো কি কৰে অপনয়ন পদ্ধতিৰে কৰিবলৈ কৈছে আৰু দুটা ৰৈখিক সমীকৰণ দুইটাৰ পৰা উলিয়াই ইয়াৰ যিটো প্ৰশ্ন আছে তাৰ প্ৰশ্নবোৰৰ উত্তৰবোৰ কৰিবলৈ কৈছে কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰীত প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল লাইব্ৰেৰীত কি থাকে প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল গৈছে
আৰু পিছৰ প্ৰতিটো দিনৰ কাৰণে এটা উপৰঞ্চি মাচুল মানে অতিৰিক্ত মাচুল লয় বুলি লাইব্ৰেৰীটো এটা নিয়ম আৰু গতিকে প্ৰশ্নটো একচুৱেলি আমি ভালকৈ পঢ়ি চালে তাতে সমীকৰণবোৰ উলিয়াব পাৰোঁ। তো ইয়াত কি ধৰিব লাগিব? ধৰা হ'ল এইখিনিতে ওলালে ইয়াত কিছু প্ৰথম 3 দিনৰ ইয়াতে আছে প্ৰথম 3 দিনৰ নিৰ্দিষ্ট মাচুল এই প্ৰথম 3 দিনৰ মাচুলটো কি থাকে? ফিক্স থাকে। নিৰ্দিষ্ট মাচুল কি ধৰি ল'লো? 1 টকা ধৰিলোঁ। মাচুলটো কিহত থাকিব? টকাতহে থাকিব। ধৰা হ'ল প্ৰথম ইয়াতে দিয়া আছে নিৰ্দিষ্ট হ'লে পিছৰ এইটো পিছৰ হ'ব ইয়াত দিয়াই আছে এইটো পিছৰ প্ৰতিদিনৰ মাচুল প্ৰতিদিনৰ মানে এদিনৰ প্ৰতিদিনৰ মাচুল কি ধৰি ল'লো? y টকা। এতিয়া এখন কিতাপ 7 দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা। লিখিব লাগিব ৰীতাই সাত দিন ৰখাৰ বাবে মাচুল দিয়ে। ৰীতাই এখন কিতাপ অলপ কথা লিখিব লাগে এখন কিতাপ ৰখাৰ বাবে মাচুল দিয়ে কিমান টকা? 27 টকা দিয়ে। একমত চৰ্ত মতে x plus 4y হ'ব ইকুৱেল টু 27। এইটো সমীকৰণ 1 হ'ব। ইয়াত কথা এটা লিখিব লাগিব যিহেতু অতিৰিক্ত দিন কি হৈ গ'ল? ইয়াত অতিৰিক্ত দিন কি হ'ব? অতিৰিক্ত দিন সমান হ'ব 7 দিনৰ পৰা 3 দিন বিগ কৰিব লাগিব 4 দিন। এইটো হ'ল তাৰপিছত কি কৈছে? শশীয়ে এখন কিতাপ 5 দিন ৰখাৰ বাবে মাচুল দিয়ে 21 টকা। শশীয়ে আকৌ এখন কিতাপ ৰখাৰ বাবে
মাচুল দিয়ে আকৌ চচি এখন কিতাপ ৰখাৰ বাবে মাচুল দিয়ে কিমান 21 টকা কৈছে গতিকে দুয়ো ছাত্ৰ মতে হ'ব x plus twice y is equal to 21 এইটো সমীকৰণ 2 পালো ইয়াতো যেহেতু শব্দটো লিখিব লাগিব তে অতিৰিক্ত দিন কিমান হ'ব 5 minus 3 সমান 2 দিন এইটো ওলাল এতিয়া সমীকৰণ 1ৰ পৰা 2টো যেহেতু ইয়াতো x আছে অপনয়ন পদ্ধতিৰে কৰিবলৈ কৈছে আমাক সমাধান এতিয়া সমীকৰণ 1 বিয়োগ 2 কৰিম তে সমীকৰণ 1ত আছে x plus 4y minus x plus twice y is equal to হ'ব 27 বিয়োগ 21 এতিয়া আমি ব্ৰেকেটটো উঠাই দিম 4y minus x প্লাছ মাইনাছ মাইনাছ 2y x কটাকটি গ'ল 7ৰ 1 গ'ল থাকিল 6 তে 4y পৰা টুৱাইচ y গ'ল টুৱাইচ y থাকিলে সমান 6 বা y সমান 6/2 2 3 6 বা 3 পালো এতিয়া y সমান 3 মান সমীকৰণ 1ত বহাই পাওঁ সমীকৰণ 1টো কি আছিলে আমাৰ x plus 4y is equal to 27 বা x plus 4 into 3 27 x plus 12 27 ইয়াতে কৰি দিম বা x is equal to হ'ব 27 বিয়োগ 12 7ৰ 2 গ'ল 5 15 প্ৰতিদিনে দিবলগীয়া ওপৰঞ্চি মাচুলৰ নিৰ কিমান নিৰ্দিষ্ট মাচুল এতেকে নিৰ্দিষ্ট মাচুল হ'ব এতেকে কাৰ আছিলে প্ৰথমটো কাৰ আছিলে ৰিটাৰ নিৰ্দিষ্ট মাচুল হ'ব এক ধৰিছিলোঁ 15 টকা আৰু প্ৰতিদিনৰ মাচুল কাৰ শশীৰ প্ৰতিদিনৰ মাচুল ঈশ্বৰ
প্ৰতিদিনৰ মাচুল প্ৰতিদিনৰ কাৰণে এটা ওপৰঞ্চি মাচুল লয়। ৰীতাই এখন কিতাপ ৰীতাই এখন কিতাপ 7 দিনৰ ৰখাৰ বাবে মাচুল দিয়ে 27 টকা আৰু শশীয়ে দিয়ে এখন কিতাপ 5 দিন ৰখাৰ বাবে মাচুল দিয়ে 5 দিন। এইটো আছিলে 5 দিন। পিছৰ প্ৰতিদিনৰ মাচুল নিৰ্দিষ্ট মাচুল বুলি লিখি দিলে হ'ল। নিৰ্দিষ্ট মাচুল হ'ব আৰু পিছৰ প্ৰতিদিনৰ মাচুল। কি ধৰিছিলোঁ? ৱাই ধৰিছিলোঁ। ৱাই সমান কি পালোঁ? 3 টকা।